আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ইকনমিক্স ছাবজেক্টত লেটাৰ মাৰ্ক পোৱাৰ ইচ্ছা আছে সেইসমূহ ছাত্ৰ ছাত্ৰী যাতে এই 7টা ভুল কেতিয়াও নকৰে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই 7টা ভুল যদি তোমালোকে কৰা তেন্তে ইকনমিক্স ছাবজেক্টত কিন্তু লেটাৰ মাৰ্ক আৰু নোপোৱা। তো এই 7টা ভুল কি তোমালোকে দেখি লোৱা। তো প্ৰথমত যিটো ভুল তোমালোকে সমূহ ছাত্ৰ ছাত্ৰীয়ে কৰা এই ভুলটো হৈছে চিম্পল ভুল। মানে তোমালোকে কৰা কি পৰীক্ষা দিবলৈ গৈ আছা ঠিকেই, পৰীক্ষা দিবা ঠিকেই, কিন্তু ঘৰত যে প্ৰিপাৰেশ্যন কৰিব লাগিব সেইটো প্ৰিপাৰেশ্যন নকৰা, আনৰ আশা কৰি পৰীক্ষা দিবলৈ যোৱা। আনৰ আশা মানে কোনটো কৈ আছোঁ, ধৰি লোৱা এটা কুৱেশ্যন বৰ্ড কুৱেশ্যন আহিছে, সেই বৰ্ড কুৱেশ্যনটো অলপমান পঢ়া, বাকীখিনি কি নিজে মনে মনে কোৱা যে মোৰ ওচৰত যিজন পঢ়িব তেওঁৰতো ইকনমিক্স ছাবজেক্ট থাকিব, মই তেওঁৰ চাই লিখি দিম। কিন্তু দুটা কথা মনত কৰাচোন, যদি সেই ছাত্ৰজনৰ ইকনমিক্স ছাবজেক্ট নাথাকে বা সেই ছাত্ৰজনো যদি তোমাৰ আশা কৰি পৰীক্ষা দিবলৈ আহে তেন্তে কি হ'ব। গতিকে এই ভুলটো নকৰিবা। এই ভুলটো কৰাৰ ফলতো তোমাৰ 1 মাৰ্ক হ'লেও কমিব পাৰে। গতিকে 1 মাৰ্ক যদি কমে তেন্তে লেটাৰ মাৰ্কৰ পৰা 79 আহি গ'ল। 79 পালা মানে লেটাৰ মাৰ্ক নাপালা। গতিকে 2 নম্বৰত যিটো ভুল আছে তোমালোকৰ, সেইটো ভুল হ'ব লাগিছে কি এটা কুৱেশ্যন পঢ়িলা, সেই কুৱেশ্যনৰ এনচাৰটো মাত্ৰ এবাৰেই পঢ়ি মুখস্থ কৰিলা। মই এটা কথা কৈ দিওঁ তোমালোকক, যি এনচাৰটো তোমালোকৰ মুখস্থ কৰোঁতে এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ পঢ়িব লগা হৈছে, সেই এনচাৰটো তোমালোকে কেতিয়াও নাপাহৰিবা। আৰু যি এনচাৰটো তোমাৰ এবাৰতে মুখস্থ হৈ যায় সেই এনচাৰটো 2 ঘণ্টা পিছত বা 3 ঘণ্টামান পিছত বা 1 দিন পিছত পাহৰি যাবা। সেইকাৰণে এটা এনচাৰ তোমালোকে দুবাৰতকৈ বেছি পঢ়াৰ চেষ্টা কৰিবা। দুবাৰতকৈ বেছি পঢ়ি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। এবাৰতে একেবাৰে খতম কৰি নিদিবা, ঠিক আছে। যদি কোনোবা ছাত্ৰ ছাত্ৰীক ইকনমিক্স ছাবজেক্টৰ কমন, পলিটিকেল ছায়েন্সৰ কমন, তাৰপিছত ইংৰাজীৰ ৰাইটিং স্কিলৰ কমন, তাৰপিছত অসমীয়াৰ কমন কুৱেশ্যন লাগে, তেন্তে ডিছক্ৰিপশ্যন বক্সত আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, তোমালোকে কণ্টেক্ট কৰিবা। এই 3টা ছাবজেক্টৰ নোট দিয়া হ'ব, কেৱল মাত্ৰ 300 পে'মেণ্ট কৰিলে হৈ গ'ল। যিসমূহ ছাত্ৰ ছাত্ৰীৰ এতিয়াও একো হোৱা নাই সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো বিশেষ ঘোষণা যে তোমালোকে এই নোটৰ পৰা পঢ়িবা, 100% গেৰাণ্টি দিম তোমালোকৰ ৰিজাল্ট ভাল হ'ব লাগিবই। তাৰপিছত কি হৈছে তোমালোকৰ 3 নম্বৰ ভুলটো যিটো কৰা, সেই 3 নম্বৰ ভুলটো হ'ব লাগিছে কি এই 3 নম্বৰ ভুলটো তোমালোকে কেতিয়াও নকৰিবা। ইকনমিক্স ছাবজেক্ট বুলি নহয়, যিকোনো ছাবজেক্টতে এই 3 নম্বৰ ভুলটো নকৰিবা। তোমালোকে কুৱেশ্যনৰ মিনিং যিখিনি থাকে আৰু এনচাৰো যিখিনি মিনিং থাকে সেই মিনিংখিনি একে নহয়। মানেটো কি, তোমালোকক সুধিছে যে এইটো কি কাৰণে হয়, তোমালোকে লিখি দি আছা যে এইটো কি, বা কুৱেশ্যন কৰিছে যে কিতাপ কি, তোমালোকে লিখি দি আছে যে কিতাপ কেনেকৈ বনায়, সেইটো লিখিলে কিন্তু কেতিয়াও নহ'ব। গতিকে কুৱেশ্যনো ভালকৈ বুজিব লাগিব, কুৱেশ্যনৰ এনচাৰখিনিত যিটো অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থটোও ভালকৈ বুজিব লাগিব। বিশেষকৈ তোমালোকে অসমীয়াৰ ক্ষেত্ৰত এইটো মন দি চাবা যে মূলভাৱ যিবোৰ আছে সেই মূলভাৱবোৰ তোমালোকে কেৱল মাত্ৰ বুজি যাবা, তোমালোকে অট'মেটিক লিখিব পাৰিবা। মূলভাৱ যদি মুখস্থ কৰি যোৱা, সেইজন কোনো ছাত্ৰ বা ছাত্ৰী হওক কোনো দিনো মূলভাৱখন লিখি আহিব নোৱাৰিব। কাৰণ মই 100% গেৰাণ্টি দিম তেওঁক যে তেওঁ মূলভাৱত 14 মাৰ্ক কেতিয়াও নাপাব। তাৰপিছত 4 নম্বৰ যিটো তোমালোকে ভুল কৰা, 4 নম্বৰ ভুলটো হ'ব লাগিছে কি তোমাৰ এই ভুলটো বিশেষকৈ যিসমূহ ছাত্ৰ ছাত্ৰী অলপমান ইকনমিক্স ছাবজেক্টত নাৰ্ভাছ আছে সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে কৰে। সেইটো হ'ব লাগিছে তোমালোকৰ মেথ প্ৰেক্টিছ আৰু যিবোৰ ডায়েগ্ৰাম থাকে সেই ডায়েগ্ৰামটো তোমালোকে প্ৰেক্টিছ নকৰা। মানে মেথত কিন্তু অৰ্থ থাকে, কিন্তু এটা কথা মনত কৰাচোন, মেথ যদি কৰা তেন্তে তোমালোকে বেলেগ কুৱেশ্যনৰ এনচাৰটো ফটাফট লিখিব পাৰিবা, টাইম মেইনটেইনিং কৰিব পাৰিবা। কাৰণ মেথত অলপমান সূত্ৰ খাটাই দিলে হৈ গ'ল, আৰু লিখোতে তোমালোকৰ 1 পাতা লিখিব লাগিব। তোমালোকে 5টা লানি লিখি 5 নম্বৰ পাবা মেথত। লানি মানে অংক কৰা, সেইটোৱে কৈছোঁ। আৰু তোমালোকৰ ডায়েগ্ৰাম যিটো থাকিব, ডায়েগ্ৰাম আঁকিলে 5 নম্বৰ পালা, আৰু যদি ডায়েগ্ৰাম নাকা তেন্তে বহলাই লিখিব লাগিব। বহলাই লিখা মানে ভুল হ'ব মানে মাৰ্ক কাটা যাব। গতিকে তো মাৰ্ক কাটাই যাব, লেটাৰ মাৰ্কৰ পৰা এনেই কমি আহিব। গতিকে তোমালোকে মেথ আৰু ডায়েগ্ৰাম যিটো আছে সেই ডায়েগ্ৰামবিলাক প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ নকৰাৰ ফলতো কিন্তু মাৰ্ক তোমালোকে নোপোৱা, ঠিক আছে। তাৰপিছত তোমালোকে কি কৰা, ভাগকৈ পঢ়া মানে কি, যিহেতু পৰীক্ষালৈ সময় নাই, তোমালোকে কি কৰি আছা, ধৰি লোৱা ইকনমিক্সৰ প্ৰথম অধ্যায়টোৰ নাম হ'ব লাগিছে জাতীয় আয়। যিটো ধৰি লোৱা 30টামান কুৱেশ্যন আছে, 30টামান কুৱেশ্যন থাকিল, তো তোমালোকে সেইটোৰ পৰা 20টামান পঢ়িলা, বাকীবিলাক বাদ দিলা, বা 10টামান বাদ দিলা, 20টামান পঢ়ি গ'লা। 20টামানৰ ভিতৰত তোমালোকে নিশ্চয় 10টামান কুৱেশ্যন কৰিব পাৰিবা। তাৰপিছত
জাতীয় আয়ৰ পিছত যিটো চেপ্টাৰ আছে তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা, মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা 20টা পঢ়িলা। এনেকৈ 20টা পঢ়ি থাকিলা, তোমালোকেতো ভাবি আছা যে মোৰ পঢ়া হৈছে, কিন্তু পৰীক্ষাত দেখিলা যে কুৱেশ্যনখন চাই ক'লা যে এইটোতো মোৰ পঢ়া নাই, হোৱা নাই কিয়? কাৰণটো হ'ব লাগিছে তোমালোকৰ এই যে 20টা পঢ়িছা, 30টাৰ ভিতৰত 20টা পঢ়িছা, 20টা যে পঢ়িছা সেই 20টাৰ ভিতৰত অহা নাই, 30টাত যি 10টা বাদ দিছে সেই 10টাৰ ভিতৰতে পৰীক্ষাৰ কুৱেশ্যনত আহি গৈছে। গতিকে তেতিয়া কি কৰিবা? সেইকাৰণে তোমালোকৰ যিসমূহ চেপ্টাৰ হোৱা নাই সেইসমূহ চেপ্টাৰ বাদ দিয়া, যিসমূহ চেপ্টাৰ হৈছে সেইবোৰে ভালকৈ পঢ়া। মই 100% গ্যাৰাণ্টি দিম, যি চেপ্টাৰবিলাক ভালকৈ হৈছে সেই চেপ্টাৰে যদি আৰু ভালকৈ পঢ়া তেন্তে সেই চেপ্টাৰত যিটো মাৰ্ক আছে তোমালোকে মাৰ্কটো পাই যাবা। এতিয়া ধৰা তোমালোকৰ পাৰ্ট এৰ যিটো কিতাপ আছে সেই কিতাপখন যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া তেন্তে 40 মাৰ্ক পাই যাব। 40 নহ'লেও 39 পাব, 39 আৰু ইয়াত 20 মানে কিমান হ'ল? 59। এতিয়া ধৰা কোনোবা ষ্টুডেণ্টে যদি 59 পায় পঢ়া নপঢ়ি বা এই 16 বা 17 দিন বা 1 মাসত পঢ়ি, তেন্তে কি হ'ব? ভালেই হ'ব তেওঁৰ কাৰণে। গতিকে তোমালোকে ভাগকৈ নপঢ়িবা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পোৱাৰ ইচ্ছা আছে সেইসমূহ ছাত্ৰ ছাত্ৰী যাতে ভাগকৈ নপঢ়ে, আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ অলপমান কণ্ডিশ্যন বেয়া আছে সেইসমূহ ছাত্ৰ ছাত্ৰীক মই এটা ছাজেষ্ট কৰিম যে তেওঁলোকে আগত পাৰ্ট এৰ কিতাপখন কমপ্লিট কৰি তাৰপিছত বিৰ কিতাপখন কেৱল মাত্ৰ ৰিডিং পঢ়ি যাবা, একেবাৰে হৈ যাব। তাৰপিছত 5 নম্বৰ ভুলটো তোমালোকক কৈ দিলোঁ। তাৰপিছত 6 নম্বৰ ভুলটো তোমালোকে যি কৰা, মানে ইয়াততো ইংলিছত লিখিব নালাগে, মাতৃভাষাতে লিখিব লাগে। গতিকে মাতৃভাষাত লিখা বুলি তোমালোকে গুৰুত্ব নিদিয়া। নিজকে এইটোৱে কোৱা যে মই বুজি লৈছোঁ, মই পৰীক্ষাত লিখি দিম, যেনে তেনে লিখি দিম, হৈ গ'ল, মই বনাই লিখিব পাৰিম। কিন্তু পৰীক্ষাত বনাই লিখিবা কেতিয়া? যেতিয়াহে তোমালোকে অৰ্থটো বুজি পাবা, আৰু অৰ্থটো বুজি পাবা প্লাছ তোমালোকৰ বানানবিলাক শুদ্ধ থাকিব লাগিব। এতিয়া ধৰা তোমালোকৰ কিবা এটা কুৱেশ্যন কৰিছে, ধৰি লোৱা চিপাহী বিদ্ৰোহ কিয় হৈছিল। এতিয়া তোমালোকে যদি চিপাহী বিদ্ৰোহ কিয় হৈছিল সেইটো নিলিখি তোমালোকে লিখি দিয়া যে ঠিকে আছে বনাই লিখিলা, কিন্তু চিপাহী বিদ্ৰোহৰ মেইন কাৰণটোৱে নাই, যে সেইটো যে ৰেড ক্লিপ নহয়, সেইটো যে এটা গুলিৰ কাৰণত হৈছিল আৰু হিন্দু আৰু মুছলমানৰ মাজত হৈছিল, এইটো কিবা চৰ্বিৰ বিষয়ত লৈ, সেইটো যদি নিলিখা তেন্তে তাত কিন্তু মাৰ্ক নিদিব তোমাক। যদি 2 থাকে তেন্তে আধা মাৰ্ক পাবা তোমালোকে, 1 নাপাবা, 1ৰ আধা পাবা, 4 ভাগৰ 1 ভাগ পাবা, ঠিক আছে। তাৰপিছত তোমালোকে 7 নম্বৰ যিটো ভুল কৰা, এক্সাম যেতিয়া দিবলৈ যোৱা এক্সাম পেপাৰত খৰখেদাকৈ লিখা। হেণ্ডৰাইটিং ভুল হৈ যায়, আৰু হেণ্ডৰাইটিং ভুল মানে তোমালোকক মাৰ্ক একেবাৰে কাটি দিব, কোনো কথা নাই, হেণ্ডৰাইটিং ভুল মানে মাৰ্ক কাটি দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি ভুল তোমালোকৰ যাতে হ'ব নালাগে, আৰু এইখিনি ভুল হ'লে কিন্তু তোমালোকৰ ৰেজাল্ট বহুত বেয়া হ'ব। তো যদি যিকোনো ছাত্ৰ ছাত্ৰীৰ ইকনমিক্স ছাবজেক্টত লেটাৰ মাৰ্ক থকাৰ বহুত ইচ্ছা থাকে, গতিকে এই 7টা ভুল নকৰিবা, তেনেহ'লেহে লেটাৰ মাৰ্ক পাবা। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ, আৰু মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্টটো যাতে তেওঁলোকৰ মনৰ নিচিনাই হয়। ধন্যবাদ।